হাই ফ্ৰেণ্ডছ, সকল চাওকচোন, আজি মই অসমীয়া খাদ্য এটা লৈ আহিছোঁ। আলু ঔটেঙা এইখিনি বইল হ'বলৈ দিম আৰু এইফালে কোমোৰা মাহৰ দাইল। এতিয়া ইয়াতে নিমখ আৰু চৌদা দি দিছোঁ। তাৰপিছত এইফালে মাছখিনি নিমখ হালধি সানি লৈ কেৰাহী গৰম হোৱাৰ পিছত এইখিনি মাছখিনি বহাই দিম। মাছখিনি ভাজি থাকিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবচোন। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ আহিছে যদি বেল আইকনটো দবাই দিব। আৰু এইফালে মোৰ ঔটেঙা আলু ৰেডি হৈ গ'ল। এতিয়া এইখিনি অকণমান মঠি দিছোঁ, তেতিয়া তাত টেঙা টেঙা ভাৱ আহিব। তাৰপিছত এইফালে মোৰ মাছ ভজা হৈ গ'ল। কেৰাহীত এতিয়া শুকান জলকীয়া আৰু পাঁচফোৰণ দিম মই। বেলেগ আৰু একো নিদিওঁ তেল মাৰোঁতে। টেঙা হ'লে মই বেলেগ একো নিদিওঁ আৰু। কোনোবাই কিবা বেলেগ দিব পাৰে, পিঁয়াজ বা বেহাৰো দিব পাৰি, কিন্তু মই দিয়া নাই আৰু। তাৰপিছত আপোনালোকেও যদি ৰেচিপিবোৰ নিজে জানে বনাই মোকো ক'বচোন বাৰু, ময়ো তেনেদৰে বনাবলৈ চেষ্টা কৰিম। আৰু মোৰ ৰেচিপিটো চাইও বনাই খাই চাব, তেতিয়া কেনেকুৱা পায় ক'ব কমেণ্ট বক্সত। তাৰপিছত এতিয়া তেল মাৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ এইখিনি উতল আহিবলৈ দিম। এতিয়া আপোনালোক যিমানখিনি পানী লাগে দিলেই হ'ল। তাৰপিছত এতিয়া পানীখিনি উতল অহাৰ পিছত মাছখিনি দি দিছোঁ। ধুনীয়া এটা গোন্ধ আহিছে তেল মৰাৰ পিছত। পাঁচফোৰণৰ এটা পকা তেল হ'লে যেনেকুৱা গোন্ধ, কি যে সোৱাদ লাগে, ভাল লাগে এনেকুৱা গোন্ধত। বস্তুবোৰ ধুনীয়া হয় আৰু এইফালে কেৰাহীটো পাতি দিছোঁ মই। এইফালে দালিৰ কাৰণে ৰেডি কৰিছোঁ। তেজপাত, শুকান জলকীয়া, পাঁচফোৰণ, আদা নহৰু, পিঁয়াজ সকলোখিনি। আৰু দালিখিনি যে ধুনীয়াকৈ বইল হৈ গৈছে। মই যে এয়া চৌদা দি দিছিলোঁ। আপোনালোকে কুকাৰত চৌদা দিয়েনে বাৰু? এনেকৈ বনালে বহুত ধুনীয়া কোমল হৈ যায়। এইফালে এতিয়া এইখিনি ৰঙচুৱাকৈ ভাজি ল'ম সকলোখিনি। ৰঙচুৱাকৈ ভাজিলে ভাল লাগে, ভাল হয় বস্তুটো, বহুত হিট হয়, ধুনীয়া লাগে। নহ'লে মানে ইমান এটা টেষ্টি নহয় আৰু। মানুহে কয় নহয়, তেল মাৰোঁতেই বোলে গম পায় বহুত দূৰলৈ গোন্ধ যায়। এতিয়া তেল মাৰোঁতে গম পাম আৰু যে কিমান ধুনীয়া টেষ্টি লাগে, হয়নে বাৰু? তাৰপিছত এইখিনি আদা নহৰুখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱাকৈ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিবচোন দেই। ভাল পালে লাইক এটা কৰিবলৈ কিয় পাহৰি যায়, লাইক এটা কৰি দিব। আপোনালোকে আমাক আগুৱাই নিব লাগিব। আপোনালোকৰ মৰম আশীৰ্বাদে আমাক অনুপ্ৰেৰণা যোগায় আৰু নতুন নতুন ভিডিঅ' দিবলৈ আমি বহুত চেষ্টা কৰিম। তাৰপিছত এতিয়া এইখিনি তেল মাৰি দিম। ইমান ধুনীয়াকৈ গলি গৈছে, ভাল লাগে মাহৰ দাইলটো। কিন্তু যদি গলি নাযায় ভাল নালাগে খাবলৈ। তাৰপিছত এইফালে ঔটেঙা মাছখিনি ধুনীয়াকৈ উতল আহি আছে আৰু এইফালে দালি। চাওকচোন ইমান ধুনীয়া লাগিছে, দুয়োটাই পুৰা উতলি আছে জেদা জেদিকৈ। তাৰপিছত এইফালে মোৰ মাছ ৰেডি হৈ গ'ল, মাছৰ আঞ্জা, আৰু এইফালে দালি। সকলোখিনি মোৰ ৰেডি। আজি মই ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাম আৰু। আপোনালোকে চাই থাকিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।